নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই গণিতৰ পাঠ হ'ব তোমালোকৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় পদ্ধতিৰ ওপৰত আৰু তোমালোকৰ অনুশীলনী পেজ নম্বৰ 113 অনুশীলনী 6.3 তোমালোকে চাবা তাত তোমালোকৰ 3 নম্বৰ অংকখিনি দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় বাৰু বৰ্গমূল নিৰ্ণয় পদ্ধতিৰ আগত 25 যদি এটা সংখ্যা হয় 25ৰ বৰ্গমূলক আমি এই চিনৰ দ্বাৰা প্ৰকাশ কৰিম এই চিনটো বৰ্গমূল চিন বা ইংৰাজীত যাক ৰেডিকেল চিম্বল বুলি কোৱা হয় হাফ পাৱাৰ সূচকটো হাফ হ'ব তাৰ মানে স্কোৱাৰ ৰুট বুলি কৰিম স্কোৱাৰ ৰুট অফ 25 ইকুৱেল টু 25 টু দি পাৱাৰ হাফ এই অৰ্থটো বুজায় তাৰ মানে 5ৰ যদি আমি সূচকীয় ৰূপত লিখোঁ 5 স্কোৱাৰ হ'ব তাৰ ওপৰত হাফ থাকিব মানে কি হ'ব 5 টু দি পাৱাৰ 2 ইনটু হাফ এইটো a to the power m to the power n equal to a to the power m into n ঠিক এই সূত্ৰটো হয়ত আমি প্ৰকাশ কৰিম এতিয়া ইয়াৰ অৰ্থটো কিমান ওলাবগৈ 5 সেইদৰে ঘনমূল উলিয়াবলৈ হ'লে ইয়াৰ অৰ্থটো কি হ'ব ইয়াত এটা 2 লুপ্ত হৈ থাকে ইয়াত 3 লুপ্ত হ'ব ঘনমূল হ'বলৈ হ'লে ধৰা 8 8 to the power 1/3 ইয়াক সূচকীয় ৰূপলৈ নিলে 2 কিউব to the power 1/3 equal to 2 সেইধৰণে 125 পঞ্চম মূল যিটো হ'ব তাৰমানে 125 to the power 1/5 এনেধৰণে আমি বুজাম এইবোৰ পিছলৈ তোমালোকে আৰু পাবা মই এতিয়া
প্ৰয়োজনৰ খাতিৰত এইখিনি কথা কৈছোঁ। এটা সংখ্যাৰ বৰ্গমূল উলিওৱা বুলি ক'লে √25 বুলি ক'লে আমি এতিয়া 5 লিখিছোঁ। তাত -5ও হ'ব পাৰে, কিন্তু আমি এতিয়া তোমালোকৰ এই যোগাত্মক বৰ্গমূলটোহে বুজাইছোঁ, এই ঋণাত্মকটো এইটো নহয়। এইটো আমি কাটি দিছোঁ, পিছলৈ সেইবোৰ পাম। এতিয়া আমি ধনাত্মক বৰ্গমূলটোহে এই ক্ষেত্ৰত ধৰি ল'ম। বাৰু যেই নহওক, এতিয়া আমি 3/1টো আমি কৰিব বিচাৰিছোঁ। তোমালোকৰ এক্সাৰচাইজৰ 3/1 256 দিয়া আছে। এতিয়া আমি উৎপাদক ভাঙি ল'ব লাগিব। চুটিহৰণ নিয়মেৰে ভাঙি ল'ম। আমি এইটো 6 আছে যুগ্ম সংখ্যা, গতিকে 2ৰে বাৰ যাব। 2 এগুণ 2, 2 দুগুণ 4, 1 থাকিলে 16 হ'ল। 2 8 গুণ 16, 2ৰে হৰণ কৰিলোঁ। 2 6 গুণ 12, 2 4 গুণ 8, 2ৰে হৰণ কৰিলোঁ। 2 3 গুণ 6, 2 2 গুণ 4, 2ৰে হৰণ কৰিলোঁ। 2 32 হয় আৰু 2 8 গুণ, 2 4 গুণ, 2 2 গুণ 2 এগুণ। 256ৰ আমি কি পালোঁ? 1 2 3 4 5 6 7 8টা 2 পালোঁ। 2 পূৰণ 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 2। এতেকে √256 ৰুট অভাৰ বুলি পঢ়িছোঁ মই। 256ৰ বৰ্গমূল সমান এই এযোৰৰ ভিতৰত এটাকৈ লৈ আনিব লাগে। তাত কিমান হ'লগৈ? 16। এতিয়া চোৱা তোমালোকে, 16 16 256, 16ক স্কোৱাৰ কৰি দিলে 16 পূৰণ 16 সমান 256 আমি পাম। এইডোখৰ কৰিব নালাগে, মই এইটো দেখুৱাইছোঁহে দেই, এইটো কৰিব নালাগে। বৰ্গমূলটো উলিয়ালোঁ, গতিকে বৰ্গমূল 16 হয়, গতিকে 16 16ৰে পূৰণ কৰিলে আমি আকৌ বৰ্গ সংখ্যাটো পাই যাম। ঠিক তেনেধৰণে তোমালোকে, মই আৰু এটা দেখাই দিছোঁ 3 নম্বৰটো, 3 3টো ধৰা। ইয়াত অন্য কথা নাই, আমি চুটিহৰণ পদ্ধতিৰে উৎপাদক ভাঙিব পৰা, মৌলিক উৎপাদক ভাঙিব পৰা গুণটো থাকিলেই সহজে আমি পাৰিম। তাত দিয়া আছে 1764, 1764 মানে 1764। এইটো 2ৰে যাব, কাৰণ যুগ্মৰ শেষত 4 আছে। 2 8 গুণ 16 হ'ল, 1 থাকিলে আকৌ 2 8 গুণ 16, 2 2 গুণ 4, 2ৰে হৰণ কৰিলোঁ। 4 4 1 থাকিলে 4 4 8 থাকে 9, এইটো 3ৰে বাৰ যাব। 3 এগুণ 3, 3 4 গুণ 12, 3 7 গুণ 21, এইটো 7ৰে যাব। 7 2 গুণ 14, 7 এগুণ 7, আকৌ 7ৰে 7 3 গুণ 21, 3 এগুণ 3। 1764 ইকুৱেল টু 2 × 2 × 3 × 3 × 7 × 7। এতেকে √1764 ইকুৱেল টু এইযোৰৰ ভিতৰত 2 এটা, এইযোৰৰ ভিতৰত 3 এটা, এইযোৰৰ ভিতৰত 7 এটা ল'লে আমি কিমান পাম? 42। এই ধৰণে আমি বৰ্গমূল উলিয়াব পাৰিম। মই আশা ৰাখিছোঁ তোমালোকে বাকীকেইটা অংক কৰিব পাৰিবা। এতিয়া 4 নম্বৰৰ মই এটা কৰিব বিচাৰিছোঁ।
4 নম্বৰৰ অংকটো হ'ব চাৰি নম্বৰ অংকটো কোৱা হৈছে যে আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে আটাইতকৈ কি ক্ষুদ্ৰতম পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব মই 5 নম্বৰটো কৰিছোঁ 175 আগৰ দৰে এইটো বৰ্গমূল আগৰ দৰে এইটো আমি মৌলিক উৎপাদকলৈ বিশ্লেষণ কৰিম ছুটিহৰণ প্ৰক্ৰিয়াৰে শেষত 5 আছে 5ৰে বাৰ যাব 5 3 গুণ 15 2 থাকিলে 5 5 গুণ 25 5ৰে হৰণ কৰিলোঁ 7 বাৰ গ'ল 175 ইকুৱেল টু আমি কি উৎপাদক পালোঁ 5 পূৰণ 5 পূৰণ 7 ইয়াত আমাৰ উৎপাদক এতিয়া জুৰীয়াকৈ থাকিব লাগে 5টো জুৰীয়া হিচাপে আছে 7 জুৰীয়া হিচাপে নাই 7 উৎপাদক জোৰ হিচাপত নাই গতিকে ইয়াত 7ৰে পূৰণ কৰি দিলে আমি ইয়াক পূৰ্ণবৰ্গলৈ পাই যাম দেখা গ'ল যে দেখা গ'ল যে 5 পূৰণ 5 পূৰণ 7ক 7ৰে কৰিলে প্ৰতিটো উৎপাদকৰ জোৰ পোৱা যাব তেকে 5 পূৰণ 5 পূৰণ 7 আছে তাত আৰু এটা 7 পূৰণ দিলোঁ 175ৰ লগত এইটো পক্ষত 7 এটা পূৰণ দিলোঁ এইটো পক্ষতো 7 এটা পূৰণ হৈ যাব এইটো জোৰ হিচাপে হৈ গ'ল 7 5 গুণ 35ৰ 5 কৰিলে 3 7 7 গুণ 49 3য়ে 52ৰ 2 কৰিলে 5 তাৰপিছত 12 7 5 গুণ 35ৰ 5 কৰিলে 3 7 49 50 51 52ৰ 2 কৰিলে 5 7 গুণে 7 5 12 গতিকে আমি কি পালোগৈ
মানে এই সংখ্যাটোক অতি কমেও 7ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এইটো পূৰ্ণবৰ্গ হয়নে নহয় তোমালোকে উলিয়ালে আকৌ এইকেইটাকে পাবা। তাৰমানে পূৰ্ণবৰ্গ হয়। তাত 5 দুটা উৎপাদক আৰু 7 দুটা উৎপাদক পাবা। আমাক সুধিছে যে ইয়াৰ লগত অতি কমেও ক্ষুদ্ৰতম কি উৎপাদকেৰে মানে কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গলৈ যাব। আমি ইয়াৰ উৎপাদক ভাঙি দেখিলোঁ যে 5 উৎপাদক দুটা জোৰ হিচাপত আছে, 7টো নাই। গতিকে ইয়াৰ লগত আৰু এটা 7ৰে পূৰণ কৰি দিয়াৰ লগে লগে ই 7টো জোৰ হৈ যাব। গতিকে ই এটা পূৰ্ণবৰ্গ হৈ যাব। অৰ্থাৎ সেই 7টো পূৰণ কৰি দিয়াৰ লগে লগে পূৰ্ণবৰ্গ ৰাশিটো কিমান হ'ব? 1225। এটাকে আমাৰ কি আছিলে 175ক অতি কমেও সাতেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। সেই পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 1225, যাৰ এই 1225 বৰ্গমূল কিমান হ'ব বাৰু? এযোৰ এটা এটা ল'লেই হ'ব। 5 পূৰণ 7 সমান 35। অৱশ্যে এই খণ্ডটো সেই পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 1225, বা এই অংশটো মই অকণমান বেছিকৈ লিখি দিছোঁ তোমালোকক জানিবৰ কাৰণে। যদি বিচাৰে লিখিবা, নহ'লে ইমানটো লিখিলেও তাৰ উত্তৰটো পোৱা যাব। গতিকে এই ধৰণে তোমালোকে উলিয়াই ল'ব পাৰিবা। তাৰ পাছতো আৰু কিছু অংক আছে, মই তোমালোকক কৰি দিছোঁ যিমানটো পাৰোঁ। পাঁচ নম্বৰ অংকটো ধৰা, পাঁচৰ একটো কৰি দিছোঁ। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। নিৰ্ণয় কৰা। আঠ, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? সি পূৰ্ণবৰ্গ নহ'বও পাৰে। প্ৰথমে আমি সেইটো উলিয়াই ল'ব লাগিব, তাৰ পাছত পূৰ্ণবৰ্গলৈ লৈ যাব লাগিব যদি নহয়। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা সংখ্যাটো হ'ব সিহঁতৰ লসাগু। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সংখ্যাটো
হ'ব সিহঁতৰ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে আমি প্ৰথমে লসাগু উলিয়াই লওঁ। প্ৰথমে সিহঁতৰ মানে এই সংখ্যাকেইটাই। সিহঁতৰ লসাগু উলিওৱা হওক। 8, 15, 20 5 হৰণ কৰিলোঁ। 8টো কৰিব নোৱাৰোঁ, নমাই আনিলোঁ। 5 3 গুণ, 5 4 গুণ। 2 কৰিলোঁ 4, 3টো কৰিব নোৱাৰোঁ, নমাই দিলোঁ 2। 2 কৰিলোঁ 2, 3টো কৰিব নোৱাৰোঁ, 1 হৈ গ'ল। 2 গুণ 2, 2 1, 3টোক কৰিব নোৱাৰিম, 1টোক কৰিব নোৱাৰিম, 3 কৰিম, মানে 1 নোলোৱালৈকে কৰি থাকিম। অৱশ্যে এই বস্তুটো তোমালোকে এইখিনিতে সামৰিব পাৰা, কিন্তু মই তোমালোকক কৈছোঁ যে 1 নোলোৱালৈকে কৰি থাকিবা। কিছু ছাত্ৰ ছাত্ৰীয়ে কলৈকে কৰিম কথাটো বিশেষ ধৰিব নোৱাৰে, সেইটো কাৰণে মই এনেকৈ কৰিবলৈ কৈছোঁ। এতিয়া কথাটো হ'ল কি, সিহঁতৰ শব্দটোৱে কি বুজাইছে? 8 15 20ৰ লসাগু। মই অকণমান শ্বৰ্ট কৰিবৰ কাৰণে এনেকৈ কৰি দিছোঁ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 মানে কিমান হ'লগৈ? 8 120 হ'লগৈ। 8 15 120। ইহঁতৰ লসাগুটো হ'ল 120। অৰ্থাৎ কি হ'ল? 120 ইকুৱেল টু 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। তাৰমানে ইয়াত কি হৈছে? ইহঁতৰ লসাগুটো, ইহঁতে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 120, কিন্তু 120টো পূৰ্ণবৰ্গ নহয়। এতিয়া 120ক পূৰ্ণবৰ্গলৈ নিবলৈ হ'লে 120ৰ উৎপাদকবিলাক কোনবোৰ জোৰকৈ আছে আৰু কোনবোৰ নাই, এইটো পৰ্যবেক্ষণ কৰিব লাগে। যিহেতু 120 ইকুৱেল টু 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, গতিকে এইটো নিলিখিলেও হ'ব, এইটো কাটি দিছোঁ, বেছিকৈ লিখাটো অকণমান দিগদাৰ হ'ব। এতিয়া আমাৰ ইয়াতে চালোঁ আমি লসাগু ইমান। গতিকে ইহঁতক জোৰ কৰিবলৈ হ'লে 2 পূৰণ 2 পূৰণ 2, ইয়াতে আৰু এটা 2 মই বেছিকৈ পূৰণ দিলোঁ, পূৰণ 3 পূৰণ 3, ইয়াত আৰু এটা পূৰণ দিলোঁ। 3 এটা ইতিমধ্যে আছে, মই এই 3টো পূৰণ দিলোঁ। 5 এটা ইতিমধ্যে আছে, তাৰ লগত 5 এটা পূৰণ কৰি দিলোঁ। আৰু তেতিয়াহ'লে এইফালে আমি কিমান পূৰণ দিলোঁ? 2 3 আৰু 5, 2 3 5, তাৰমানে 120ৰ লগত পূৰণ 2 পূৰণ 3 পূৰণ 5, কিমান পূৰণ দিলোঁ? 120 পূৰণ 30, 3600। গতিকে পূৰ্ণবৰ্গলৈ নিবৰ কাৰণে আমি তাক এইকেইটা উৎপাদক পূৰণ কৰিলোঁ, মানে এটা 2 এটা 3 আৰু এটা 5, তাৰমানে সেইকেইটাৰ পূৰণফলটো কিমান হ'ল? 30। গতিকে ইয়াক 30ৰে পূৰণ কৰিলে 36 হৈ যাব, মানে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ব 3600। এতেকে 8 15 আৰু 20ৰে হৰণ কৰিব পৰা
আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো 3600 দেই 36,000 নহয় 3600 এই বুলি দিলোঁ তোলৈকে লিখাবোৰ যে মই লিখাদৰেই লিখিব লাগিব কথা নাই অৰ্থটো উলিয়াই যেনেকৈ লিখিলেও শুদ্ধ হ'ব গতিকে এই ধৰণে তোমালোকে এইখিনি কৰিব পাৰিবা আৰু এটা অংক আমি কৰিব পাৰোঁ 7 নম্বৰটো এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা 1024 জন এওঁলোকক পুৱাৰ প্ৰাৰ্থনা সভাত এনেকৈ শাৰী পাতি থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হয় শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা গতিকে এইটোকো কৰিব পাৰোঁ অংকটো মই লিখা নাই তোমালোকৰ গণিতৰ পৰা চাই ল'বা বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰী দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰী সংখ্যা 1024 জন এতিয়া এনেকুৱাকৈ সজাব লাগিব ধৰা মই এটা শাৰীত যদি 3 জন ৰাখোঁ তেতিয়াহ'লে 3টা শাৰী হ'ব লাগিব এনেকুৱা ধৰণৰ হ'ব লাগিব অৰ্থাৎ ইয়াত শাৰী যিমান প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰী সিমান এই বস্তুটো আমি সমীকৰণ আকাৰতো লিখিব পাৰোঁ তাৰমানে ই এটা বৰ্গ সংখ্যা বুজাব কেনেকৈ চোৱা ধৰা হওক শাৰীৰ সংখ্যা সমান x এতেকে প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা x এটা শাৰীত যদি x জন ছাত্ৰ ছাত্ৰী থাকে x জন দুটা শাৰীত থাকিব তাৰ দুগুণ টুৱাইছ x তিনিটা শাৰীত থাকিব তাৰ তিনিগুণ থ্ৰাইছ x এক্সটা শাৰীত থাকিব তাৰ x গুণ তাৰমানে x আৰু x পূৰণ হ'ব x আৰু x পূৰণ হ'লে মুঠ ছাত্ৰ ছাত্ৰী পাম এটাকে প্ৰশ্ন মতে আমি পাম যে মই সমীকৰণ আকাৰত কৰিছোঁ x পূৰণ x সমান 1024 মানে x স্কোৱাৰ ইকুৱেল টু 1024 এইখিনিতে কৰিছোঁ মই এতিয়া xৰ মানটো উলিয়াবলৈ হ'লে ইয়াৰ বৰ্গমূল ল'ব লাগিব 1024ৰ আমি এতিয়া উৎপাদক ভাঙি ল'ব লাগিব 1024 এইটো 2ৰে কৰিলোঁ 5 0 2 5 2 5 গুণ 10 2 নিমিলে 0 গুণ 2 5 গুণ 10 0 গুণ 2 5 10 2 এগুণ হ'ব লাগে এইটো 512
2 কৰিলো 2 2 গুণ 4 1 2 5 গুণ 10 2 6 গুণ 12 2 কৰিলো 2 1 গুণ 2 2 2 গুণ 4 2 8 গুণ 16 2 কৰিলো 64 ইয়াৰ পৰা মই ইয়াত কৰিছো 64 ক যদি কৰো 32 16 8 4 2 আৰু 2 1 1 2 3 4 5 6 7 8 4 5 6 7 8 9 10 আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 4টা গ'ল পূৰণ 2 5টা গ'ল পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 সমান কিমান হ'বগে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 সমান 32 32 পূৰণ কৰি চোৱা এটা পালা জেগাটো অলপ কম হৈছে তোমালোকে ইয়াৰ পৰা গৈ ইয়াত চাবা মই উৎপাদক ভাঙিছো উৎপাদক ভাঙি মই 10টা 2 পালো গতিকে এই আজডালৰ তলতে এই লাইনটো আছে দেই আৰু প্ৰতিটো জোৰৰ পৰা মই এজোৰত এটাকৈ মই লৈছো এইটো এজোৰ গতিকে ইয়াত বৰ্গমূল চিহ্নটো উঠি গৈছে কাৰণ এজোৰৰ পৰা এটা গৈ লৈছো লৈ 32 পালো অৰ্থাৎ আমাৰ শাৰী আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 32 আৰু 32 প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰী সংখ্যা সমান 32 দেখিছানে ধৰা হওক শাৰীৰ সংখ্যা x বুলি ধৰিলো আৰু প্ৰতিটো শাৰীত একজনকৈ ছাত্ৰ ছাত্ৰী আছে গতিকে মুঠ ছাত্ৰ ছাত্ৰী হ'ব x পূৰণ x আৰু সেই মুঠ ছাত্ৰ ছাত্ৰীটো আমাক দিয়া আছে 1024 গতিকে x পূৰণ x অৰ্থাৎ x স্কয়াৰ ইকুৱেল টু 1024 এতিয়া x ৰ ভ্যালুটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ বৰ্গমূল ল'ব লাগিব কাৰণ এটা x আৰু x ৰ পূৰণফলটো এটো তাৰমানে ই এটা বৰ্গ সংখ্যা গতিকে ইয়াৰ বৰ্গমূল ললে আমি x ৰ ভ্যালুটো পাম আৰু আমি দেখিলো যে x ৰ ভ্যালুটো 32 অৰ্থাৎ শাৰীৰ সংখ্যা 32 আৰু প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 32 এটো হল তোমালোকৰ উত্তৰ গতিকে মই তোমালোকৰ বাকি কিটা অংক মই তোমালোকক ঘৰুৱা কাম হিচাপে দিছো সেইখিনি কৰিবা আৰু নোৱাৰিলে মোক পুনৰ জনাবা গতিকে আজিলৈ তোমালোকৰ পাঠ মই ইমানতে সামৰি মাৰিছো ধন্যবাদ